জীৱন 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 বৰ অনুপম। এই কথাষাৰতে সাৰোগত কৰি আমি প্ৰথম অৱস্থাত বিশেষকৈ মানুহজনে ভাবিলে যে নিজাকৈ কিবা এটা কৰোঁ, কিমাননো আৰু গাড়ী চলাম আৰু কিমাননো ভাড়া মাৰিম, যিহেতু মোৰ নিজাকৈ মই বনাই কৰি ভাল পাওঁ আৰু যিহেতু কৰ্ম কৰিবলৈ লাজ নকৰে তেখেতে আৰু মোকো লগতে উৎসাহ সাহস যোগায়। আমাৰ দেহা মানুহ লগতে এনেদৰে প্ৰথম অৱস্থাত কেঁচা ডাছ ভৰাই আমাৰ প্ৰথম নতুন আৰম্ভণিৰ এটা দিশলৈ বুলি প্ৰথমতে এনেদৰে সকলোৱে আমি লগে ভাগে লাগিছিলোঁ। যিহেতু আমি নিৰাশ হ'ব নালাগে, পঢ়িলোঁ শুনিলোঁ, বহুতে কৈছিলেও পঢ়া শুনা কৰিও এনেকৈ কিনো কৰিব লৈছা, সকলো কথা আওকাণ কৰি ভাবিলোঁ নাই নিজাকৈ কিবা এটা কৰোঁ। কষ্ট হ'লেও নিজাকৈ কৰাৰ এইটো মাদকতাই সুকীয়া। মা দেউতাৰ সহায় নোলোৱাকৈ, অৰ্থাৎ মানুহজনে নিজে ভাবি নিজে সকলো কৰিম বুলি যিহেতু প্ৰতিশ্ৰুতি নিজৰ ওপৰতে ল'লে, আৰু সেয়েহে আমি তিনিওটাই ধুনীয়াকৈ ভাবি মেলি নিজকে প্ৰতিষ্ঠিত নহ'লেও অন্ততঃ সুখী হৈ থাকিব পৰাকৈ আৰু সকলোৰে আশীৰ্বাদ শিৰত লৈ এনেদৰে কামত আগবাঢ়িছিলোঁ। প্ৰথম অৱস্থাত যথেষ্টখিনি কষ্ট হৈছিল, তথাপিও মন ভাঙি দিয়া নাছিলোঁ, সাহসটো এৰি দিয়া নাছিলোঁ, কৰ্মোদ্যমো এৰি দিয়া নাছিলোঁ। যিহেতু আমাৰ কণ্টকময় বাটত ঘাট প্ৰতিঘাট, ৰাস্তাত খোকোজা, কাঁইটৰ শূলে বিন্ধিলেও আমি সেই শূলক আওকাণ কৰি চলিছিলোঁ। লাগিলে সেয়া যিমানেই কষ্ট নহওক কিয় প্ৰত্যেকটো কাম মনেৰে দাঁতেৰে কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ইজনে সিজনৰ সাহসৰ ওপৰত থিয় দি আমি প্ৰত্যেকটো কাম কৰিবলৈ আগবাঢ়িছিলোঁ আৰু সকলোৰে আশীৰ্বাদ আছেই আমাৰ লগতে ভগৱানৰো আশীৰ্বাদ আছে বুলি ক'ব লাগিব। এনেদৰে এখোজ দুখোজকৈ প্ৰথম অৱস্থাত আগবাঢ়িছিলোঁ সকলোৱে মৰমত। লাহে লাহে আমাৰ অকণমানি সৰু মনেৰে ভবা এই হোটেলখনি আগবাঢ়িছিল। আমাৰ দেহা মানুহেও গম পায় তাই আমাৰ লক্ষী হয়। তাইৰ জৰিয়তে আমি বহুতখিনি উৎসাহ সাহস পাওঁ প্ৰত্যেকটো কাম কৰিবলৈ। এনেদৰে আমি আগবাঢ়িছিলোঁ ধুনীয়াকৈ নিজৰ প্ৰচেষ্টা হাতত লৈ আগবাঢ়িছিলোঁ। আমি দুইজনেই গ্ৰেজুৱেশ্যন যদিও কিবা এটা কৰিম বুলি হাতত যেতিয়া ঠিক কৰিছিলোঁ, এয়া লাহে লাহে কৰিবলৈ চেষ্টা কৰিছিলোঁ। এয়া সেই দেৱালীৰ বিশেষ দিনটোত ধুনীয়াকৈ সুন্দৰকৈ বহুত মানুহো হৈছিল আমাৰ হোটেলৰ সন্মুখত, আৰু মানুহজনে ভবামতেই এনেদৰে অলপ কিবাকৈ সৰুকৈ হ'লেও আনি মেলি কৰিছিল। তেখেতৰ পৰাই মোৰ বাৰু লাজ ভাঙিছিল। প্ৰথম অৱস্থাত মোৰ কৰিবলৈ অকণমান অসুবিধাও হৈছিল, বহুত কথা নাজানিছিলোঁ, কিন্তু লাহে লাহে সকলোৰে ছাপোৰ্টত আগবাঢ়িবলৈ সাহস কৰিছিলোঁ। এনেদৰে ধুনীয়াকৈ সকলোকে সেৱা শুশ্ৰূষা কৰি মনটো ভাল লাগে, দিনটো সুন্দৰকৈ যায়। তাৰ মাজতে নিজেও অলপ জুতি লগাই খোৱাটো আছেই নহয়নে বাৰু। এনেদৰে পিঠা পনা বনায়ো মানুহক খুৱাইছিলোঁ, ভাল লাগিছিলে। যিহেতু যিবিলাক কাম কৰি ভাল লাগে আচলতে সেইবিলাক কামেই কৰিব লাগে। আমি য'ত আমি সুখী অনুভৱ কৰোঁ, য'ত আমি স্বাধীনভাৱে কাম কৰিব পাৰোঁ, তাকে কৰোঁ বুলি সেয়েহে ধুনীয়াকৈ আমি গোটেইকেইটাই মিলিজুলি কৰোঁ। সকলোৰে মৰম আশীৰ্বাদ শিৰত লৈ এনেদৰে আগবাঢ়িলোঁ আৰু ধুনীয়াকৈ মানুহজনে এনেদৰে যিবিলাক কৰিব পাৰে সকলো কৰিবলৈ আগবাঢ়িলে। আৰু মাজে মাজে এয়া আমি বনাওঁ। ষ্টেণ্ডটো যেতিয়া অৰ্ডাৰ দিয়া নাছিলোঁ তেতিয়া বাৰু এনেদৰেই বিক্ৰী কৰিছিলোঁ। সকলোৰে সঁহাৰি পাইছিলোঁ,
আচলতে সকলোৰে সঁহাৰি পালে মনত উৎসাহ বাঢ়ে আৰু দুগুণে কাম কৰিবলৈ আমি উৎসাহিত হওঁ, নহয় জানো? সকলোৰে লগত কথা বতৰা পাতিও ভাল লাগে, দিনটো সুন্দৰভাৱে পাৰ হয়। এনেদৰে সকলোকে আপ্যায়ন কৰিব যথেষ্টই সুখী অনুভৱ কৰোঁ। এয়াই আছিল আমাৰ অকণমানি সৰু ভিডিঅ'টো দেই।